সুদৃঢ় বিশ্বাস, যেটো অকল বিশ্বাস তিনি প্ৰকাৰ, অকল বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস। আৰু আমাৰ গুৰুজনাই আমাক কৈছে যে সুদৃঢ় বিশ্বাসে হকি লয়ুক আমাক। যিজন ভকত হয়, একান্ত ভকত হয়, সেইজনৰ গাত আপুনি এটা আঙুঠি, তাবিজ, ৰছী নাপাব। সেইজন কেৱল ভগৱন্তক সুদৃঢ় বিশ্বাসে ৰাখিছে, ধৰিছে যে ৰাখে খৰি মাৰে কোন, মোক ভগৱন্ত ৰক্ষা কৰিব। ভগৱন্তৰ প্ৰতি সুদৃঢ় বিশ্বাস আমাৰ হ'ব লাগিব, যেনেকৈ ভক্ত প্ৰহ্লাদৰ। আৰু যাৰ বোলে আজিলৈকে বোলে সেই সংশয় গুচাই নাই, এৰাই নাই, তেওঁ কিন্তু ঢেৰ আঙুঠি পিন্ধিব, প্ৰবাল ধাতু, ইয়াত বোলে প্ৰবাল ধাতু, ইয়াত বোলে শনি গ্ৰহৰ আঙুঠি, এইটো বোলে মঙ্গল গ্ৰহৰ আঙুঠি, হয়নে? এইটো বোলে গণৰ খৰ্গ, বোলে গণৰ খৰ্গটো তুমি ক'ত পালা? বোলে গণটোক বোলে চোৰাংচোৱাই মাৰিলে, মাৰ্ডাৰ কৰিলে, বুজিছেনে বা? গণটোক বোলে চোৰাংচোৱাই মাৰ্ডাৰ কৰিলে, গুলি মাৰি হত্যা কৰিলে। আৰু খৰ্গটো 25,000 টকাত বিক্ৰী কৰি আছিলে। আৰু এই খৰ্গটো অকণমান মই কিনি আঙুঠি বনাই পিন্ধিছোঁ আঙুলিত। বোলে এইটো পিন্ধিলে কি হ'ব? বোলে মৃত্যুৱে মোক টাচ কৰিব নোৱাৰিব, অভয় পাই গ'ল। বুজিছেনে? আজিৰ পৃথিৱীৰ মানুহবিলাক অন্ধবিশ্বাস আৰু কুসংস্কাৰ, আজিকালি গলিয়ে গলিয়ে ভাগৱত হৈছে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। গলিয়ে গলিয়ে ভাগৱত হৈছে, কিন্তু ভাগৱতৰ পৰা আমি আত্মতত্ত্ব জ্ঞানটো ল'ব পৰা নাই। আমি পৰীক্ষিতৰ নিচিনা আমি অভয় পাব পৰা নাই। ভাগৱত শুনিয়ে আছোঁ, 60 বছৰ হৈ গ'ল, বোলে চুলিও পকি গ'ল, হয়নে বাৰু? কিন্তু অলপ দিনৰ আগত গহপুৰত জানে দুটা বগা ঘোঁৰা ওলাই গ'ল। বোলে দুটা বগা ঘোঁৰা ওলাই গ'ল। মানুহবিলাকে ইমানেই অন্ধবিশ্বাসত সোমাই গ'ল। ঘোঁৰা দুটাত বোলে পূজা কৰি কৰি ৰঙা সেন্দুৰ সনাই সানি বোলে আঁতৰি দিয়ক ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক ডাঙৰীয়া আহিছে। এইটো ভাইৰাল বহুত হৈ আছে। আমাৰ গুৰুজনাই অন্ধবিশ্বাস আৰু কুসংস্কাৰবিলাক আঁতৰাব বিচাৰিছে, কিন্তু মানুহবিলাকে আৰু কুসংস্কাৰ আৰু অন্ধবিশ্বাসত সোমাই পৰিছে। এইটো গুৰুৰ কি দুখ, হয়নে বাৰু? গুৰুৰ কিবা দুখ আছে নেকি? শাস্ত্ৰ গুৰু হবে, শিষ্য হবকো বোলে শুদ্ধ উপদেশ দিবা। শিষ্য হবে শুদ্ধভাৱে নাচৰিলে, তাৰা হবে কি কৰিবে? বোলে শিষ্যক বোলে শুদ্ধ উপদেশবিলাক কোনে দি আছে? গুৰুৱে দি আছে। ধ্যান দি শুনিব। কিন্তু শুদ্ধভাৱে যদি আপুনি মই ল'ব নোৱাৰিছোঁ, তেনেহ'লে গুৰুসকলৰ কি দুখ আছে, হয়নে বাৰু? বোলে ডাঙৰীয়া আহিছে, এৰি দিয়ক, আঁতৰি দিয়ক কৈ আছে। মানুহ অন্ধবিশ্বাসত সোমাই গ'ল। এনেকৈ অন্ধবিশ্বাসত সোমাই গ'ল, কুসংস্কাৰত সোমাই গ'ল। বোলে গণৰ খৰ্গ এটা কাটি আনি অকণমান আঙুলিত পিন্ধি লৈছে, আৰু মৃত্যুৱে বোলে মোক টাচ কৰিব নোৱাৰিব। ইমান কুসংস্কাৰ। আপুনি চিন্তা কৰক, যদি অকণমান খৰ্গ আনি কাটি কিনি যদি আঙুঠিত পিন্ধিলে তেওঁ মৃত্যুক জয় কৰিব পাৰিছে, তেনেহ'লে কাজিৰঙাৰ গড়টোৰ ওচৰততো বোলে গোটাগুটি খৰ্গটোৱে আছিলে, তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে, সিয়ে নাবাচিলে। অ হৰি, অ ৰাম। বোলে কাজিৰঙাৰ গড়টোৰ ওচৰত গোটাগুটি খৰ্গটোৱে আছিলে, তাকেই বোলে গুলি মাৰি মাৰ্ডাৰ কৰি দিলে, সিয়ে বাচিব নোৱাৰিলে। আৰু আপুনি মই আঙুঠি অকণমান পিন্ধি গণৰ খৰ্গ বোলে মই মৃত্যুক বাচিব পাৰিম নেকি? এইটো অন্ধবিশ্বাস। আৰু এই অন্ধবিশ্বাসৰ পৰা আমি আঁতৰিব লাগিব। আমি ভাগৱত শুনিব লাগিব শ্ৰদ্ধা কৰি। সেইকাৰণে কৃষ্ণ ইয়াত কৈছে, ভাগৱতত উল্লেখ কৰিছে, কৃষ্ণ সেৱাতেহে মাত্ৰ গুচৈ মৃত্যু ভয়, জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। যিজন ভগৱানৰ ভকতি কৰিছে, কৃষ্ণৰ ওচৰত বিক্ৰী হৈ যাব লাগিব আমি, এনে নহয়। সেইকাৰণে আমি শৰণ লওঁতে কৃষ্ণৰ ওচৰত বিক্ৰী হৈছে, হয় নাই বাৰু? নামধন দিয়া কিনা বনমালী, হয় নাই বাৰু? গতিকে আমি বিক্ৰী হোৱাৰ পিছত যদি আঙুঠি পিন্ধি আছোঁ, তাবিজ লৈ আছোঁ, ৰাখে খৰি মাৰে কোন, মাৰে খৰি ৰাখে কোন, এনেকুৱা হোৱা নাই। বোলে খৰিয়ে নাৰাখিলে জৰিয়ে আপোনাক ৰাখিব
পাৰিব নেকি? বোলে নোৱাৰে। কৃষ্ণই কৈছে গীতাত, মই যাক ৰাখোঁ তাক মাৰিবাক পাৰে কোন? মই যাক ৰাখিম বোলে কোনো শক্তিয়ে তাক মাৰিব নোৱাৰে। সুদৃঢ় বিশ্বাস আমাৰ হ'ব লাগিব। বোলে নাম ধৰ্ম আমি লৈছোঁ, গ্ৰহণ কৰিছোঁ, কিন্তু নামত আমাৰ কিন্তু বিশ্বাস নাই। ভক্ত প্ৰহ্লাদৰ নিচিনা আমাৰ নামত বিশ্বাস নাই। ভক্ত প্ৰহ্লাদক হিৰণ্যকশিপুৰ বোলে হিৰণ্যকশিপুৰে প্ৰহ্লাদ পুত্ৰক নানান দুৰ্গতি দিল, হৰিৰ নামৰ প্ৰভাৱে তাহান লোম নলৰিলা বুলি কৈছে, লৰাব নোৱাৰিলে। ঠিক আমাৰো সুদৃঢ় বিশ্বাস হ'ব লাগিব। গতিকে এনেকুৱা অন্ধবিশ্বাসৰ পৰা আমি উঠি আহিব লাগিব। আগত এটা অন্ধবিশ্বাস আছিলে, আপোনালোক গুৰুত্বপূৰ্ণ কথা শুনিব। আগত এনেকুৱা এটা অন্ধবিশ্বাস আছিলে, যদি গধূলি সময়ত পাকঘৰৰ পিছফালে যদি ফেঁচা এজনীয়ে যদি কেনেবাকৈ নিউকে মাতে, তেতিয়া বুঢ়া বুঢ়ী আইতাসকলে কি কৰে, এটুকুৰা লোহা চৌকাত ভৰাই দিয়ে। বোলে কিয় ভৰাই দিয়ে? বোলে লোহাটোৰ গোন্ধটো পাই ফেঁচাজনী পলাব। বোলে কাৰণ এইটোৱে, বোলে ফেঁচাজনীয়ে গধূলি সময়ত নিউকে মাতিছে, আজি জৰুৰ কাৰোবাক বোলে গধূলিৰ ভিতৰত নিব। সেই ভয়তে কি কৰিছে, এটুকুৰা লোহা চৌকাত ভৰাই দিছে, আজি জৰুৰ কাৰোবাক নিবই। এইটো এটা অন্ধবিশ্বাস। আপোনালোক চিন্তা কৰক, যদি অসমৰ ফেঁচাটোৱে যদি নিউকে মাতিলে কাৰোবাক নিয়া বুজায়, তেনেহ'লে বিহাৰতোতো ফেঁচা আছে। বিহাৰৰ ফেঁচাজনীয়ে কি মাতিব বাৰু? লে যায়ংগে বুলি মাতিব লাগিব। কাৰণ অসমৰ ফেঁচাটো যদি নিউকে মাতিলে কাৰোবাক নিয়া বুজায়, তেনেহ'লে বিহাৰৰ ফেঁচাজনীয়ে কি গাব? কাৰণ বিহাৰতোতো ফেঁচা আছে। বিহাৰৰ ফেঁচাটো হিন্দীত ক'ব লাগিব, বোলে লে যায়ংগে ক'ব লাগিব। ঔ হৰি ঔ ৰাম। সেইকাৰণে অন্ধবিশ্বাসৰ পৰা উঠি আহক। আমি অন্ধবিশ্বাসৰ পৰা উঠিব লাগিব আৰু সমৰ্পণ হ'ব লাগিব কৃষ্ণত। হে প্ৰভু, হে নাৰায়ণ, হে কমল নয়ন, মই তোমাৰ ওচৰত এই কায়টো অৰ্পণ কৰিছোঁ, বাক্যটো অৰ্পণ কৰিছোঁ। তুমি ৰাখিলেও ৰাখিবা, মাৰিলেও মাৰিবা, তোমাৰ কাম। জৈত্যে গয়া জন্ম লভু আপোন কৰ্মৰ গতি, তৈত্যে তোমাৰ চৰণে থাকুক দৃঢ় ভগতি। তুমি যি জন্মতে দি দিয়া মোক মোৰ কৰ্মৰ দুখত, তাতো কিন্তু তোমাৰ ভক্তি বা তোমাৰ নাম স্মৰণ হওক, এনেকুৱা ভক্তি হ'ব লাগিব। গতিকে কৃপালু বাপাই সমস্ত নাৰদ আহিলে, সেইকাৰণে কৈছে, দিনেক নাৰদ গৈলা বসুদেৱ ঘৰে, দেখি বসুদেৱ তাক পুজিলা সাদৰে, কৰিলা প্ৰণাম পাছে আসনে বৈখায়া, বুলিলা বিনয় বাক্য নাৰদক চাই। পিতৃ মাতৃ আখিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুছে দুখ। আপোনালোক জানিব যে কেতিয়াবা যদি আপুনি বহুত দুখত পৰি আছে, সেই অকস্মাত যদি সন্ত এজন আহি যায়, ভকত এজন আহি যায়, বৈষ্ণৱ এজন আহি যায়, আপোনাৰ যিমান দুখ আছে সকলো হৰণ হৈ গুচি যাব। বুজিছেনে বা? কাৰণ সন্তই সদায় আমাৰ দুখবিলাক হৰণ কৰে। কিন্তু দেৱতাসকল, কিন্তু কিছুমান মানুহে দেৱ দেৱী পূজা কৰে, দেৱতাসকল কিন্তু দুখবিলাক দিবলৈহে আহে। বুজিছেনে? কোনোবা যদি দেৱ দেৱী পূজা কৰিছে, বোলে কৰক বাৰু, তাতি বাপে মানা কৰিবও নাই কাকো। কাৰণ মাৰ্গ তিনিটা আছে বেদত, কৰ্ম মাৰ্গ, ভক্তি মাৰ্গ আৰু জ্ঞান মাৰ্গ। কৰ্ম মাৰ্গত দেৱ দেৱী পূজা পাতল বলি বিধানৰ কথা লিখিছে, আৰু জ্ঞান মাৰ্গত ভগৱন্তক ধ্যান, যোগ ধাৰণ, অষ্টাংগ যোগ, এনেকুৱা যুগৰ কথা লিখিছে। আৰু ভক্তি যুগত কেৱল ভগৱন্তৰ শ্ৰৱণ কীৰ্তন ধৰ্ম পালনৰ কথা লিখিছে। গতিকে একেবাৰে সুগম পথটো হৈছে ঈশ্বৰক পোৱাৰ, ভগৱন্তক পোৱাৰ একেবাৰে সুগম পথটোৱে হৈছে ভক্তি মাৰ্গ। পূৰ্বতে ব্ৰহ্মায়ে একচিতে তিনিবাৰ, বিচাৰি পাইলে কয় এহি মানে হাৰ, শ্ৰৱণ কীৰ্তন এইটো নিৰ্মল ভকতি, অল্পতে উপজে কৃষ্ণত প্ৰেম ভকতি। গতিকে এই যিটো ভকতি আমি শ্ৰৱণ কীৰ্তন ধৰ্ম পালন কৰিছোঁ, আজি আপুনি মই যিটো ভকতি কৰিছোঁ, সেইটোক উত্তম ভক্তি বুলিও কোৱা হয়। এইটো গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন,
ই রাম মূর জন্ম কর্ম মুহুরে হে গুণ নাম শ্রবণ কীর্তন করি বেক অবিশ্রাম মূর কথা শ্রবণত করিবেক রতি আকে হে বুলয় সখী উত্তম ভকতি আজিৰ যিটো ভকতি কৰিছোঁ আপুনি মই কৃষ্ণ কথা শুনিছোঁ ভগৱানে কৈছে মই তিনিজন ব্যক্তিৰ হৃদয় এৰিব নোৱাৰোঁ শুনৈ ভনৈ আৰু শ্ৰদ্ধা কৰে এই তিনিজন দেই বা শুনৈ ভনৈ আৰু শ্ৰদ্ধা কৰে এই তিনিজন ভকতৰ হৃদয় এৰি মই যাব নোৱাৰোঁ ভগৱান কৃষ্ণই উদ্ধৱক কৈছিলে হে উদ্ধৱ মই তিনিজন ব্যক্তিৰ হৃদয় এৰিব নোৱাৰোঁ এক নম্বৰ হৈছে মত কথা বাচকম নিত্যম মোৰ কথা যোনে কৈ থাকে তেওঁৰ হৃদয় মই এৰিব নোৱাৰোঁ এক আৰু দুই নম্বৰ হৈছে মত কথা শ্ৰৱণে ৰতম যোনে মোৰ কথা শুনি ভাল পায় সেইজনৰ হৃদয় মই এৰি যাব নোৱাৰোঁ তাৰপিছত তিনি নম্বৰ কৈছে মত কথা প্ৰীতি মনোসম যি মোৰ কথা মনেৰে প্ৰেম কৰে শুনিবলৈ বাৰে বাৰে ইচ্ছা কৰে না হম তেচ্ছামি তম নৰহো সেই তিনিজন ভকতৰ হিয়া এৰি মই যাব নোৱাৰোঁ সেই তিনিজনে মোক বান্ধি লয় বুলি কৈছে ধ্যান দি শুনিব আকৌ গুৰুত্বপূৰ্ণ আমি কথা এটা কৈছোঁ কিন্তু কৃষ্ণ ভক্তি কৰিবলৈ হ'লে কৃষ্ণই কৈছে নিজেই যে মোৰ ভক্তসকল সদায় কষ্ট পায় মোৰ ভক্তসকল মোৰ ভকতি কৰিবলৈ হ'লে সদায় মই পৰীক্ষা ল'ম তিনিটা পৰীক্ষা কি পৰীক্ষা কৃষ্ণই কৈছে নিজেই যি কৰে মোক আশ তাকো কৰোঁ মই সৰ্বনাশ যি মোক আশা কৰে তাক মই সৰ্বনাশ কৰি দিম প্ৰথম পৰীক্ষা ল'ব কৃষ্ণই এইটো দশম স্কন্ধত আছে যি ভগৱানৰ ভকতি কৰিছে সেইজন কিন্তু সৰ্বনাশ হ'ব আকৌ এইটো গ্যাৰাণ্টি আছে ভগৱান কৈছে যে মই প্ৰথম পৰীক্ষা তাক কি কৰিম ব্লেয়সাম অনুগণ্ড্ৰামি হৰিষো তদ্ধনম সদেহি প্ৰথম তাৰ ধনবিলাক হৰণ কৰিম বুলি কৈছে কৃষ্ণই ধন মানে কামনা বাসনাৰ ধন এক নম্বৰ পৰীক্ষা যি মোক আশা কৰিব তাৰ মই বোলে ধনবিলাক প্ৰথমে হৰণ কৰিম আৰু দুই নম্বৰ পৰীক্ষাটো তাতোতকৈ ডেঞ্জাৰ বুলি কৈছে কি কৰিব বোলে কৰমি বন্ধু বিচ্ছেদম তাৰ মিত্ৰ কুটুম পৰিয়ালৰ পৰা মই তাক অকলশৰীয়া কৰি দিম আপোনালোক শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমোৱাৰ পিছত আপোনালোকৰ মিত্ৰ কুটুম পৰিয়ালবিলাক আপোনালোকক এৰিলে নাই বাৰু বেয়া পায় নাই বাৰু পৰিয়ালবিলাক নিশ্চয় পায় তো কৃষ্ণই এইটো কৈছে বোলে প্ৰথম পৰীক্ষাটো মই তাৰ ধনবিলাক হৰণ কৰিম আৰু দ্বিতীয় পৰীক্ষাটো কি কৰিম বোলে কৰমি বন্ধু বিচ্ছেদম তাৰ মিত্ৰ কুটুম পৰিয়ালৰ পৰা মই তাক একাষৰীয়া কৰি দিম অকলশৰীয়া তাৰপিছত তিনি নম্বৰ পৰীক্ষাটো তাতকৈ ডেঞ্জাৰ হ'ব আকৌ সেই পৰীক্ষাটো আপোনাৰ মোৰো হ'ব পাৰে সেইকাৰণে পৰীক্ষা দিবলৈ ৰেডি হৈ থাকিব লাগিব আকৌ কৃষ্ণ ভক্তিটো এনেই নহয় আপোনালোক নাজানে ভাবিছে বা আমি ভাবিছোঁ যে ভগৱানৰ ভকতি আমি বোলে গুৰু আসনত বন্তি জ্বলাওঁ প্ৰাৰ্থনা কৰি দিওঁ বাছ আমাৰ ওপৰত কৃষ্ণ সন্তুষ্ট হৈ আছে নহয় ভগৱানৰ ভক্তি কৰিবলৈ হ'লে আমাৰ বাৰে বাৰে পৰীক্ষা হ'ব আমাৰ পৰীক্ষা হ'ব কি কৰিব তিন নম্বৰ পৰীক্ষাটোত ভগৱান কৈছে বোলে সৰ্বম ক্লেশাদি জীৱনম তাক মই দুখৰ ওপৰত দুখ দি দিম বোলে কেতিয়াবা মই তাৰ হাতটো ভাঙি দিম ঔ হৰি ঔ ৰাম কেতিয়াবা তাৰ মই ভৰি দুটা ভাঙি দিম এক্সিডেণ্ট কৰাই দিম কেতিয়াবা বোলে আইগৰাকীক উঠাই লৈ যাম কেতিয়াবা বোলে বাপজনৰ ঔ হৰি ঔ ৰাম মানুহবিলাকে সংঘত সোমাবলৈ আহিছিলে কৃষ্ণৰ ভকতি কৰিবলৈ আহিছিলে তিনিটা উঠা উঠি পৰীক্ষা হৈ গ'ল লাহেকে বেক মাৰি দিব বোলে তোদের সংঘয়ও থাকবার নাইখে কৃষ্ণৰ ভক্তিও করবার নাইখে ঔ হৰি ঔ ৰাম হয় না বাৰু বোলে তোমালোকৰ সংঘতো থাকিব নাই আৰু তোমালোকৰ বোলে কৃষ্ণৰ ভক্তিও করবার নাইখে বোলে এনেকা পলাই দিয়ে মানুহবিলাক আৰু যোনে ডাঠি থাকে ভগৱান কৃষ্ণই কৈছে এনেকুৱা পৰীক্ষা লোৱাৰ পিছতো
বোলে দুটা সন্তান আছিলে, এটা সন্তানক বোলে এক্সিডেণ্ট কৰি মাৰি দিম মই। এনেকুৱা অনুকূল আৰু প্ৰতিকূল অৱস্থাত বোলে মোৰ ভক্তি, মোৰ চৰণ যিজন নেৰে সেইজন পৰম সাধু হয় বুলি কৈছে। সেইজনক বোলে ব্ৰহ্মায়ো আহি কিনি সেই ভকতজনৰ চৰণ সেৱা কৰিব লাগিব। ঔ হৰি ঔ ৰাম। সেইকাৰণে সেই কৃপালু বাপাই সমস্ত বোলে সৰ্বম ত্যক্তম হৰিম ভজম। আমাৰ জীৱনত সকলো বস্তু শেষ হৈ গ'লেও আমি কৃষ্ণৰ চৰণ এৰিব নালাগে। কিছুমান মানুহ অকণমানতে দুখ পাই গ'লে লাহেকৈ উঠি কিনি পলাই দিয়ে, হয়নে বাৰু? কিন্তু সেইটো নহয়। বোলে কণা গোসাঁয়ে মোৰ ল'ৰাটোকে নিব পাৰিলে, মই বোলে ভগৱানক ইমান ভজিছিলোঁ, ইমান ভকতি কৰিছিলোঁ, ইমান নাম প্ৰসংগ কৰিছিলোঁ। যিসকল নাম প্ৰসংগ কৰিব, ব্যাখ্যা কৰিব, সেইসকলৰ পৰীক্ষাটো বেছিয়ে হ'ব। ঔ হৰি ঔ ৰাম। তেওঁলোক গভীৰভাৱে সোমাই যায়। কৃষ্ণই চাইছে যে ইটো আমাক বোলে বুজিয়ে পাই গ'ল পৰমাত্মাক, সিহঁতৰতো জীৱনতে মুক্ত হৈ যাব, ইয়াক বোলে পৰীক্ষাই লৈ লোৱাই ভাল। পদে পদে পৰীক্ষা হ'ব, গতিকে সাৱধান হ'ব যাতে এনেকুৱা পৰীক্ষা আহিলে আমি কেতিয়াও কৃষ্ণ প্ৰভু গুৰুজন হয় প্ৰভু বৰ কৃপা কৰিলে দেই। অঁ, গাড়ীৰ পিছফালে লিখা থাকে না, আকৌ আহিম কৃষ্ণ দেই। কৃষ্ণ। আমাৰ পৰম শ্ৰদ্ধাৰ শৰণাচাৰ্য প্ৰভুজন আমাৰ মাজৰ পৰা বিদায় লৈছে। একেবাৰে বিদায় লোৱা নাই বাৰু, আজ থাকিব। গতিকে আমাৰ হৃদয়তে আছে তেখেত। গতিকে কাইলৈ আকৌ আহিব বাপ। হয়, তেখেতে কৈছে যে গাড়ীৰ পিছফালে লিখা থাকে না, আকৌ আহিম বুলি। তেখেতে আকৌ আমাৰ মাজত আহিব। গতিকে আমাৰ মুখৰ পৰা ৰাম নাম, কৃষ্ণ নাম বহুত দুখ কষ্ট পোৱাৰ পিছতো আমি ঈশ্বৰৰ ভক্তিটো এৰিব নালাগে। গতিকে আজি আপুনি যিটো আমি কৰি আছোঁ সেইটো এটা অভ্যাস হৈ আছে। এইটো আজি ৰিহাৰ্চল চলি আছে, বুজিছেনে বাপ? আজি আপুনি মই যিটো ভকতি কৰিছোঁ এইটো ৰিহাৰ্চল চলিছে। ৰিহাৰ্চল এইটো অসমীয়াত অখৰা, অখৰা চলি আছে। আখৰা, এই আখৰাটো আকৌ দুটা ছিষ্টেম আছে, দুটা ভাগ আছে। এটা হৈছে বচন আৰু এটা হৈছে মোচন। ঔ হৰি ঔ ৰাম। বোলে বচনটো আপুনি ভালকৈ গালে, ঘৰত বোলে লিখি লৈ গ'ল, মানে আপোনাৰ কি আছিলে এইজন বায়নজনৰ ওচৰৰ পৰা, পাঠৰ পৰা ভাওনা বচনটো লিখি গ'ল। বোলে ঘৰতে বোলে আপুনি প্ৰেক্টিছ কৰি আছে, বোলে দৈত্যৰাজ ঘৰত, কিন্তু মোচনটো ক'ত দিব আপুনি? ঘৰততো দিব নোৱাৰে, তাত খোল নাই, বাদ্য নাই, একো নাই। মোচনটো দিবলৈ ভকতৰ ওচৰত আহিব লাগিব, হয়নে বাৰু? গতিকে বচন আৰু মোচনটো যেতিয়া আমাৰ শুদ্ধ হ'ব, ভালকৈ আমি কৰিছোঁ আখৰা, তেতিয়া ভাওনাৰ দিনাখন কিন্তু ভালকৈ ওলাব পাৰিম আৰু ভালকৈ গাবও পাৰিম, মোচনো দিব পাৰিম। সেইকাৰণে ভকতৰ সংগত দুটাই হৈ আছে আমাৰ। আমি মুখত ৰাম নাম লৈছোঁ, হৃদয়ত ভগৱন্তৰ ৰূপ দৰ্শন কৰিছোঁ, আৰু ইয়াত বোলে বচন আৰু মোচন দুইটাই চলি আছে। সেইকাৰণে কৃপালু বাপাই সমস্ত 1 মিনিট সময় হৰিৰ নাম ল'ম। আজি যদি আমি এইটো অখৰা কৰি আছোঁ, একেবাৰে শেষৰ দিনাখন আমাৰ মুখৰ পৰা ৰামকৃষ্ণ নাম ওলাব লাগিব। তো আজি যদি বোলে আমি যত্ন কৰি বোলে আমি যদি অভ্যাস কৰি থাকোঁ, যত্ন কৰিব লাগিব। কাৰণ অভ্যাসৰ নৰ কৰ্ণপতে কৰে হৰ। অন্তিম সময়ত আমাৰ ৰাম নাম ওলাব, কৃষ্ণ নাম ওলাব। সেইকাৰণে কৈছে গীতাত অৰ্জুনক যে মোৰ নাম কীৰ্তনত, গীতাত কৈছে অৰ্জুনক, মোৰ নাম কীৰ্তনত অভ্যাস নাই যাৰ, লোকে সুমৰাইলেও মুখে নাহে তাৰ। মোৰ নাম কীৰ্তনত অভ্যাস নাই যাৰ, লোকে সুমৰাইলেও মুখে নাহে তাৰ। কোনোবা যদি অন্তিম সময়ত যদি আমাৰ যদি আজিৰ দৰে অভ্যাস নাথাকে, কোনোবা যদি সুমৰাইও দিয়ে, দেউতা মৰিবৰ টাইমত, দেউতা ৰাম কওকচোন, কৃষ্ণ কওকচোন, বোলে অভ্যাসেই নাই, তেওঁ কেনেকৈ ৰাম ক'ব, কৃষ্ণ ক'ব, হয়নে বাৰু? তেওঁ আম বুলি ক'ব। ইয়াৰ ওপৰত কাহিনী এটা কম, তাৰ আগে আগে আমি হৰিৰ নাম ল'ম 1 মিনিট সময়, সকলোৱে সহযোগ কৰিব। হৰুকণ দাইতী নামৰ 60 বছৰীয়া বৃদ্ধ আছিলে। কিমান বছৰীয়াৰ? 60 বছৰীয়া হৰুকণ দাইতী দেৱা। তেওঁ কোনোদিন ভকতৰ সং নলয়, ঈশ্বৰৰ নাম নলয়, নামঘৰলৈ কেতিয়াও জীৱনতো এদিনো প্ৰেজেণ্ট নাই।
নামঘৰ বুলি কৈ দিলে তেওঁৰ জ্বৰ উঠি যায়, ভকত বুলি কৈ দিলে জ্বৰ উঠি যায়। ভকত যদি এনেকা আহে তেওঁ আগতেই ছাইড কাটি লয়, ভকতক দেখিবই নোৱাৰে। থ ইহঁতৰ কাম ধান্দা নাই আৰু বোলে ইমান গৰমত বোলে অকল কৃষ্ণ 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 কৈ থাকে, কাম ধান্দা নাই আৰু এই বুলি মানে ইটিংগালি কৰে ভকতক দেখিলে, ভৎসনা কৰে, বুজিছেনে বা, উপলম্ভা কৰে। কোনোদিন কিন্তু ৰাম নাম নলয়, কৃষ্ণ নাম নলয়। তাৰ নাম আছিল কি? সৰুকণ। আপোনালোক দদাইটি কয় ন দাইটি কয়? হা, দদাইটি। তো গতিকে আমাৰ অকণমান অসমীয়া শব্দবিলাক ইফাল ইফাল হ'ব পাৰে দেই বাপ। আমি বাগানৰ পৰিৱেশৰ পৰা অহা, আপোনালোক জানেই যে তাঁতীবাপ উপাধিটো গম পাই গ'লে যে গম পাই গৈছে আপোনালোক, তাঁতীবাপ বাগানৰ পৰিৱেশৰ পৰা অহা, হয়নে বাৰু? গতিকে আমাৰ অসমীয়া শব্দবিলাক ইফাল ইফাল হ'ব পাৰে, আপোনালোক পোনাই ল'ব বুলি সেৱা জনাইছোঁ। অ' হৰি অ' ৰাম, আপোনালোক পোনাই ল'ব, কাৰণ আপোনালোকৰ জন্মই কীৰ্তন, ঘোষা, ৰত্নাৱলী, ভাগৱতৰ ওপৰত আপোনালোকৰ জন্ম হৈছে। কিন্তু তাঁতীবাপৰ সংস্কাৰ নাছিলে। তাঁতীবাপৰ জন্মটো আপোনালোক জানে যে যাগ যজ্ঞ পূজা পাতল, হয়নে বাৰু? আমাৰ 12 মাহৰ 13টা পূজা। আমি গুৰু ধৰ্মৰ লগত জড়িত নাছিলোঁ, আমাৰ সংস্কাৰো নাছিলে। আমাৰ মা, মোৰ মাতৃ যেতিয়া মোক কোলাত লৈ কিনে শুৱাইছিলে, হা, আপোনালোকৰ মাতৃয়ে যেতিয়া আপোনালোকক কোলাত লৈ শুৱাইছিলে, এভাগী প্ৰাৰ্থনা গাই গাই শুৱাইছিলে, হয়নে বাৰু? কি গাই গাই শুৱাইছিলে বাৰু? এ যাদৱ যদু নন্দন, এ মাধৱ মধুসূদন। সেইকাৰণে আপোনালোকৰ মাতৃৰ কথাটো আপোনালোকৰ মনত হৈ গ'ল যে মোৰ মায়ে মোক প্ৰাৰ্থনা গাই গাই শুৱাইছিলে, যাদৱ যদু নন্দন মাধৱ মধুসূদন, হয় নাই? প্ৰাৰ্থনা কৰিবলৈ শিকাইছিলে, গুৰু সেৱা কৰিবলৈ শিকাইছিলে। সেইকাৰণে আপোনালোকৰ সংস্কাৰ আছে, কিন্তু তাঁতীবাপৰ সংস্কাৰ নাই। মোৰ মা, আমাৰ মায়ে মোক কেনেকৈ শুৱাইছিলে জানেনে? বোলে জিলাইলে জিলাইলে আয়ো আয়ো জিলাইলে। কি বুলি শুৱাইছিলে? হা, বোলে জিলাইলে জিলাইলে আয়ো আয়ো জিলাইলে। আপোনালোককতো নাম গাই গাই শুৱাইছিলে মায়ে। গতিকে আপোনালোকৰ অভ্যাসটো বেছি হ'ব লাগে তাঁতীবাপতকৈ। আৰু মোৰ মায়ে মোক শুৱাইছিলে জিলাইলে জিলাইলে আয়ো আয়ো জিলাইলে, কাৰণ আপোনালোক জানে 12 মাহত 13টা পূজা তাঁতীবাপৰ। আমাৰ দেউতা শিৱ পূজাৰী আছিল, ধ্যান দি শুনিব। আৰু যিমান দেৱ দেৱী আছে চবকে পূজা কৰোঁ। মোৰতো বোলে বিভিন্ন শাস্ত্ৰ মুখস্থ আছে, আজিও আছে। হনুমান চালিচা মোৰ মুখস্থই আছে। বোলে জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপিস তিন লোক উজাগর, अंजनी पुत्र पवन सुत नामा, हे परिसिद्ध जगत उधियारा। राम द्वारे तुम रखवारे, हो तु न अय्या बिना पेसारे। तुम्हारा भजन राम को पावे, जन्म जन्म का दुख बिसरावे। এনেকুৱা বোলে অনেক অনেক শাস্ত্ৰ মোৰ মনত আছে। এতিয়া যদি মই কাৰোবাক ঠগিম বুলি ক'লোঁ, হা, ঠগা ঠগি কৰি বোলে বহুত টকাৰ বোলে মালিক হৈ যাব পাৰোঁ, বোলে চুলি তুলি দীঘল কৰি বোলে এটা জুলুঙা নিচিনা বনাই, হা হা, টিকা চিকা লগাই মালা এগাল পিন্ধি যদি গাঁৱে গাঁৱে ঘূৰি ফুৰোঁ, মন্ত্ৰ তন্ত্ৰ বেদ এনেকুৱা গাই গাই, তেনেহ'লে তাঁতীবাপ বোলে 1 বছৰতে বোলে 2 মহল বিল্ডিং হৈ যাব। অ' হৰি অ' ৰাম, কাৰণ এনেকুৱা মন্ত্ৰবিলাক মোৰ দেউতাৰ পৰা মই শিকি আহিছোঁ। কিন্তু আজি মহাপুৰুষৰ ধৰ্মটো কিয় ল'লোঁ? এক দেৱ এক হেৱ, এক বিনে নাই কেও। কল্যাণ ক'ত আছে? আমাৰ গুৰুজনাই কল্যাণৰ কাৰণে, মুক্তিৰ কাৰণে আমাৰ গুৰুজনাই দশম কীৰ্তন, ঘোষা, ৰত্নাৱলী, ভাগৱত আমাক পদবন্ধে কৰিছে যে কৃষ্ণ ভক্তিয়ে শ্ৰেষ্ঠ।
এ কৃষ্ণ এক দেৱ সকলোৱে গাওক দুখ হাৰি এ কালো মায়াদিৰো অধিকাৰী এ কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ এ সৃষ্টি স্থিতি অন্ত কাৰী দেৱ এ তন্ত বিনে আন নাই কেব এ জানিবা বিষ্ণু হে সমস্ত জগতে খাৰ কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু কৃষ্ণ একমাত্ৰ শ্ৰেষ্ঠ দেৱতা ভগৱন্ত অৰ্জুনক কৈছে যে কুটিৰ মাজত গুটি এজনহে মোৰ ভকতি কৰিব বুলি কৈছে কুটিৰ মাজত গুটি সকলোৱে কৃষ্ণ ভক্তি লাভ কৰিব নোৱাৰে বুজিছেনে বোলে বিষয়ী মানুহ ইয়াৰ গোন্ধই নাপাব ঔ হৰি ঔ ৰাম যিসকল বিষয়ী মানুহ বোলে ইয়াৰ গোন্ধই নাপাব গতিকে গীতাত অৰ্জুনক কৈছে বোলে বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে বাসুদেৱম সৰ্বম ইতি সৌ মহাত্মা সৌ দুৰ্লভ এনেকুৱা মহাত্মা বহুত দুৰ্লভ বুলি কৈছে পাবলৈ বহুত টান বহু জন্মৰ কোটি সাধনৰ ফলত কোনোবা এজনহে মোৰ ভকত হ'ব মনুষ্যা নাম সহস্ৰেও হাজাৰ হাজাৰ ভিতৰত কোনোবা এজন মোৰ ভকত হ'ব বুলি কৈছে গীতাত অৰ্জুনক কৈছে হাজাৰ হাজাৰ ভিতৰত কোনোবা এজনে মোৰ ভক্তি কৰিব বুলি কৈছে আৰু মোক তেওঁ দৰ্শন পায় বোলে পুনৰপি জনম পুনৰপি মৰণম পুনৰপি জননী জঠৰী শয়নম যেটো আয়াজাত কৰি আছে তাৰ পৰা মুক্ত হ'ব পাৰে সেইকাৰণে আমাৰ গুৰুজনাই কৈছে যে আমি কৃষ্ণৰ বাহিৰে যদি অন্য দেৱ দেৱীক পূজা কৰোঁ কেনেবাকে আমি যদি বচনত হৰিত শৰণ ল'লোঁ বচনে কেৱলে মাত্ৰ হৰিত শৰণ লৈলোঁ চিত্তে আন দেৱক ভজয় বোলে আমাৰ শৰণ হৈ গ'ল বোলে ক'ত হ'ল বোলে সত্ৰত হ'ল বোলে মৌখিক শৰণ ল'লে নহ'ব বুজিছেনে বা মুখেৰে শৰণ ল'লে নহ'ব বোলে শৰণ হৈ গ'ল বোলে শৰণ হৈ গ'ল বোলে বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়া চিত্তে আন দেৱক ভজয় বোলে কেউ নাই দেখছে বলে করে এক ঘটি পানি যাই করে যদি শিব মন্দিরেও ঢালে দিছি ঔ হরি ঔ রাম বলে হরি তারও সন্তোষ নহয় বচনত আমি শৰণ ল'লে নহ'ব আমি ভগৱন্তৰ ওচৰত এনেকুৱা শৰণ ল'ব লাগিব ভাগৱতে আমাক নিৰ্দেশ দিছে হেহিহে শৰণ ভজন অনুপাম বোলে কৰ্ণে নুশুনয় আন দেৱতাৰ নাম বোলে এনেকুৱা শৰণ হ'ব লাগিব বোলে কাণতো বোলে বেলেগ দেৱতাৰ যদি নাম আহি গ'ল শুনি পালে বোলে আজি যদি আপুনি একদিন বোলে এবেলা বোলে এদিনত ৰাতিপুৱা গা ধুইছিলে কোনোবা দেৱতাৰ নাম যদি আপোনাৰ কৰ্ণত আহি গ'ল তেনেহ'লে 10 বাৰ গা ধুব লাগে বুলি কৈছে ঔ হৰি ঔ ৰাম ইমান দৃঢ় ভক্তি কৰিছিলে কোনে কৰিছিলে বোলে চাণ্ডালিনীয়ে কৰিছিলে হয়নে বাৰু গতিকে ইয়াৰ কাহিনীবিলাক আমাৰ গুৰুজনাই ভক্তি ৰত্নাৱলীত আছে ভকতি প্ৰদীপতো আছে আপোনালোক পঢ়িব সুন্দৰভাৱে জানে বাৰু তথাপিও আমি আঙৰাই দিছোঁ আৰু তো গতিকে আমি হৰুকণ দাইটিক লৈ আহোঁ হৰুকণ দাইটি নামৰ এজন 60 বছৰীয়া বৃদ্ধ আছিল কোনোদিন নামঘৰ নাযায় ভকতৰ সং নলয় এদিন কি হ'ল হৰুকণ দাইটিৰে গাঁওখনত মাত্ৰ এখন গেলামালৰ দোকান আছিল সেই গেলামাল দোকানখন কেৱল হৰুকণ দাইটিৰ আছিল গাঁৱৰ এখনেই দোকান তিনালিৰ মূৰতে দোকান এখন আছিল হৰুকণ দাইটি ৰাতিপুৱা 9টা বজাত দোকানখন খোলে আর রাতি 11টা বজাত দোকান বন্ধ করে হৰুকণ দাইটিৰ দোকানত সব বস্তু পায় এ টু জেড মানুহবিলাকে হৰুকণ দাইটিৰ দোকানত দিয়া বন্তি তেল ধূপ সব ল'বলৈ যায় হৰুকণ দাইটিক মানুহবিলাকে বুজায় দইটি জীৱনটো অথিৰ জানেনে আপুনি কিয় নামঘৰলৈ নাযায় আপুনি এই বয়সত অকল টকা টকা ধন ধন বুলি কৈ থাকে বোলে আপুনি ঈশ্বৰ সেৱা কৰিব লাগিব কৃষ্ণ নাম ল'ব লাগিব অন্তিম সময়ত তেতিয়াহে আপুনি ঈশ্বৰৰ নাম ল'ব পাৰিব কাৰণ অন্তিম সময়ত আমাক তিনিটা জমদূতে ধৰি ল'ব ধ্যান দি শুনিব
তিনিটা যমদূত ধৰিব। সেই তিনিটা যমদূত কি কি বোলে কফ বাত আৰু পিত। সেইকাৰণে বাংলা ভাষাত কৈছে এ যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন। বোলে যখন গলা গড়গড়াবে ঘেৰ ঘেৰকে মাতিবা, তেতিয়া বোলে হৰিৰ নাম ল'বলৈ আমাৰ কোনো টাইম নহ'ব, বোলে আমি ল'বও নোৱাৰিম। স্মৰণ শক্তি নাইকিয়া হৈ যাব, বিবেক শূন্য হৈ যাব। এই তিনিটা বস্তু একলগ হৈ যাব। কফ বাত আৰু পিত যেতিয়া একলগ হৈ যাব, বিবেক শূন্য হৈ যাব। ক'ত ৰাম নাম কৃষ্ণ নাম ক'লে শুনি পাব আপুনি? ৰাম কওক কৰিব, বুজিছেনে? সেইকাৰণে কৈছে বাংলা ভাষাত এ যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন, হরির নাম ভজবি কবে ভাবছ নাকি এমনে যাবেন। হরির নাম ভজবি কবে ভাবছ নাকি এমনে যাবে। সেইকাৰণে আজিয়ে পাৰিলে ভকতি কৰি ল'ব লাগিব। আমাৰ জীৱনটো কোনো কাইলৈ কি হ'ব আমাৰ জীৱনত কোনো নাজানে। ভৰসা আছে নেকি? হাতে বাটে ঘাটে কৈতো যাব প্ৰাণ। সেইকাৰণে আজিয়ে বোলে কালি আমি মৰিম বুলি আজিয়ে ভকতি কৰি লোৱাই ভাল। অ হৰি অ ৰাম, ঈশ্বৰৰ নাম লৈ লোৱাই ভাল। সেইকাৰণে ভাগৱতৰ 10ম স্কন্ধত কৈছে, কি বুলি কৈছে? জীৱই যদি পঞ্চদিন বিষ্ণু ভক্ত নৰ, জীৱই যদি পঞ্চদিন বিষ্ণু ভক্ত নৰ, তথাপি তাৰেহে জানা জীৱন সফল। এইটো গ্যাৰাণ্টি লৈছে ভাগৱতে। অনলি 5 days কোনোবা জীয়াই আছে, তাৰ নেক্সট দিনাখন 6 নম্বৰ দিনাখন অ হৰি অ ৰাম হৈ গ'ল, তাৰ জীৱন ধন্য বুলি কৈছে ভাগৱতে। হৰুকণ দাইতী নামৰ এজন 60 বছৰীয়া বৃদ্ধ আছিল। কোনোদিন নামঘৰ নাযায়, ভকতৰ সংগ নলয়। এদিন কি হ'ল, হৰুকণ দাইতীৰ গেলামালৰ দোকান আছিল। দোকানখন বন্ধ কৰি আহি ভাত পানী খাই ঠিক শুবৰ সময়তে পটককৈ প্ৰেছাৰ উঠি গ'ল। প্ৰেছাৰ উঠি যোৱাৰ লগে লগে বিচনাৰ পৰা মাটিত পৰি গ'ল আৰু মুখৰ মাতবোৰ বন্ধ হৈ গ'ল। ঔ হৰি ঔ ৰাম। ঘৰৰ মানুহবিলাক দৌৰি আহিল। হৰুকণ দাইতী নাই, দাইতী আৰু নাই, দেউতা নাই, দেউতা নাই, চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰিলে। ঘৰত হৰুকণ দাইতীৰ দুজন ল'ৰা আছিল। দুজন ল'ৰা, এজন ল'ৰাৰ নাম আছিলে প্ৰবীণ। কি নাম? প্ৰবীণ। আৰু আন এজন ল'ৰাৰ নাম আছিলে নবীন। কি নাম? নবীন। আৰু দুইজনৰ কাৰণে দুগৰাকী কন্যা বিয়া পাতি আনি দিছিল। কিন্তু দুজনী বোৱাৰীৰ সংস্কাৰ নাছিল, কাৰণ হৰুকণ দাইতী কোনোদিনে নামঘৰে নিনিয়ে বোৱাৰীসকলক। নিজেও ঈশ্বৰক বিশ্বাস নকৰে আৰু বোৱাৰীসকলো কোনোদিন নামঘৰ নাযায়। ভকতৰ দেখিলে তেওঁলোকো সেৱা নকৰে, বেয়া পায়। আৰু এফালে হৰুকণ দাইতী বিচনাৰ পৰা পৰি প্ৰেছাৰ বেমাৰত মাতবোল বন্ধ। হৰুকণ দাইতীৰ দুজনী বোৱাৰী, দেউতা মাতবোল বন্ধ হৈ যোৱাত মৰি গ'ল বুলি কন্দা কটা আৰম্ভ হৈ গ'ল। বোৱাৰী দুজনী এক্টিং কৰি কৰি কান্দিছে। এক্টিং কৰিও কিছুমান বোৱাৰীসকল কান্দে। বোৱাৰীসকলে কৈছে, দেউতা আমাক এৰি থৈ গুচি গ'লা, দেউতা আমাক এৰি থৈ গুচি গ'লা দেউতা। ডাঙৰ বোৱাৰীটোৱে এনেকুৱা ঘৰৰ পকা বেৰ আছিলে, পকা ৱাল আছিলে, মূৰটো পকাটোত মাৰি মাৰি কান্দিছে, দেউতা আমাক এৰি থৈ গুচি গ'ল, আমাক এৰি থৈ গুচি গ'ল। কিন্তু ভাৱটো বেলেগ লৈ আছে। ভাৱটো কি কৈছে জানেনে? এই বুঢ়াটো ভালেই হ'ল, ঔ হৰি ঔ ৰাম হৈ গ'ল। বোলে মই আৰু এওঁ মানে ডাঙৰ ল'ৰাজন মিলি বোলে আগতেই বোলে উইড্ৰ ফৰ্মত 50,000 বোলে চহী কৰাই ৰাখিছোঁ। ঔ হৰি ঔ ৰাম, কাৰণ সংস্কাৰ নাছিল, বুজিছেনে? এইটো কাৰণে এক্টিং কৰি কিছুমান বোৱাৰীসকল কান্দে। চাব, সংস্কাৰ নাই। কোনোদিন নামঘৰে নাযায়, ভকতৰ সংগ ল'বলৈও নিদিলে হৰুকণ দাইতী। তেওঁৰ ঘৰৰ অৱস্থাটো চাব, বুজিছেনে? মানুহজনক সকলোৱে কি কৰিলে,
কাৰণ মৰাৰ পিছত লগে লগে কি কৰিলে চোতালত ওলাই দিলে, ধৰা বান্ধা কৰি ওলাই দিলে। চোতালত এনেকৈ হৰুকণ দাইটিক শুৱাই ৰাখিছে। গাঁৱৰ ৰাইজ গোট খাই গ'ল, হৰুকণ দাইটি আৰু নাই। চবেই দুখ প্ৰকাশ কৰিছে, কাৰণ গাঁওখনত মাত্ৰ এখনেই দোকান আছিল, আৰু দোকানৰ মেইন যিজন দোকানী সেইজনেই গুচি গ'ল। সকলোৱে দুখ প্ৰকাশ কৰিছিল। যদিও নামঘৰ নাযায়, তথাপিও মানুহজনৰ সঁহাৰি ল'বৰ কাৰণে গুচি আহিল। এনেতে সেই গাঁৱৰে 90 বছৰীয়া বৃদ্ধ এজন আছিল। 90 বছৰীয়া বৃদ্ধ এজন আছিল। বৃদ্ধজন আহি হৰুকণ দাইটিৰ গাত এনেকৈ হাত দিলে। হাত ভৰিত যেতিয়া হাত দিছে, অকণমান গৰম গৰম অনুভৱ হৈছে, কাৰণ প্ৰেছাৰহে উঠিছিলে, বুজিছেনে? অকণমান তেজাল তেজাল দেখিছে। এনেকুৱা কৰি বুকুটোত যেতিয়া হাতটো দিলে, ধিপিক ধিপিককৈ মাৰি আছে। 90 বছৰীয়া বৃদ্ধজনে কৈছে মানুহবিলাকক, বোলে ধেত, তহঁতি বোলে হৰুকণ দাইটিক মিছাকৈ ওলাই দিলি নহয়, বোলে বস্তুটো এতিয়াও আছেই নহয়, বোলে বস্তুটো বোলে আছেই। লগে লগে মানুহবিলাক চক্কাই গ'ল। হৰুকণ দাইটিক দঙাদঙি কৰি বিচনাত লৈ গৈ শুৱাই দিলে। ডাঙৰ ল'ৰাজন, কাৰণ প্ৰেছাৰত নিমাত হৈ গৈছিলে মানুহটো, লগে লগে নি কিনি হৰুকণ দাইটিক নহৰু তেল, বুজিছেনে, তেল আনি কিনি হৰুকণ দাইটিক ভৰিৰ পৰা আৰম্ভ কৰিলে বুকুলৈকে মালিচ কৰিবলৈ। আৰু যেতিয়া ধুনীয়াকৈ মালিচ পাই গ'ল, হৰুকণ দাইটিৰ মাত আহি গ'ল। হৰুকণ দাইটিক ঘেগাই ঘেগাই মাতিব পৰা হৈ গ'ল, বুজিছেনে? ঘেগাই ঘেগাই মাতিছে দেই। কেনেকৈ মাতিছে? ডাঙৰ ল'ৰাজনক মাতিছে, প্ৰবীণ। প্ৰবীণ মানে হৈছে ডাঙৰ ল'ৰাজন। তো ডাঙৰ ল'ৰাজন কৈছে, দেউতা মই আপোনাৰ ভৰি মালিচ কৰি আছোঁ, কওক দেউতা কি হ'ল? তাৰপিছত হৰুকণ দাইটি নবীনক মাতিছে, বুজিছেনে? নবীন। নবীন মানে সৰু ল'ৰা। তো ডাঙৰ ল'ৰাজন কৈছে, দেউতা নবীন বাঁহ কাটিবলৈ গৈছে বাহনিলে, বুজিছেনে? কাৰণ এইফালে ঔহৰি ঔৰাম হৈ গ'ল, সেইকাৰণে বাঁহ কাটিবলৈ গৈছে চাঙি বনাবৰ কাৰণে। তেতিয়া হৰুকণ দাইটিয়ে কি কৈছে জানেনে? হৰুকণ দাইটি কি কৈছে জানেনে? চাবি আকৌ সিহঁতৰ ফালে হাউলি যোৱা বাঁহবিলাককে কাটিবলৈ কবি। বোলে চাবি আকৌ সিহঁতৰ ফালে হাউলি যোৱা বাঁহবিলাককে কাটিবলৈ কবি, তথাপিও নিজৰ বাৰীৰ বাঁহ নাকাটিবি। হৰুকণ দাইটিক মানুহবিলাকে বুজাইছে যে দাইটি আপুনি বেছি টাইমৰ আলহী নহয়, আপুনি ৰাম কওকচোন, কৃষ্ণ কওকচোন। কাৰণ হৰুকণ দাইটি ঔহৰি ওৰাম হ'বই আৰু অলপ সময়ৰ পিছত। মানুহবিলাকে ৰাম কোৱাইছে, কৃষ্ণ কোৱাইছে, বোলে কোনোদিন অভ্যাসেই নাই, নামঘৰে নাযায়, ঈশ্বৰৰ নামেই নলয়। হৰুকণ দাইটিৰ নাম আহিব নেকি মুখত? কেতিয়াও নাহে। হৰুকণ দাইটিৰ গেলামালৰ দোকানত এজন চেলমেন ৰাখি থৈছিলে, তাৰ নাম আছিলে মোহন। কি নাম? মোহনক মাতিছে, মোহন। মোহনক কৈছে, দেউতা মই আপোনাৰ মূৰৰ ফালে আছোঁ, কওক দেউতা কি হ'ল? তেতিয়া হৰুকণ দাইটিয়ে কৈছে, তই যদি ইয়াত আছ তেনেহ'লে মোৰ দোকানত কোন আছে? তই যদি ইয়াত আছে তেনেহ'লে মোৰ দোকানখনৰ অৱস্থা কি হৈছে? ঔ হৰি ঔ ৰাম। মানুহবিলাকে আকৌ লাষ্ট টাইমত বুজাইছে, দাইটি আপুনি ৰাম কওক, কৃষ্ণ কওক। সেইকাৰণে গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ নাম কীৰ্তনত অভ্যাস নাই যাৰ, লোকে সোমৰাইলেও মুখে নাহে তাৰ। মোৰ নাম কীৰ্তনত অভ্যাস নাথাকিলে অন্তিম সময়ত কোনোবা যদি সামৰায়ো দিয়ে, তেওঁ ল'ব নোৱাৰে। হৰুকণ দাইটিৰ গেলামাল দোকানত এজন ডিফেন্সত চাকৰি কৰা মানুহে বাকী খাইছিলে। ক'ত চাকৰি কৰিছিলে? ডিফেন্সত চাকৰি কৰিছিলে, পুলিচ বিভাগত দেৱা। আৰু হৰুকণ দাইটিয়ে মানে তাক খুব ভাল পায়। বোলে কিয় ভাল পায় জানেনে? কাৰণ যেতিয়া ডিফেন্সত চাকৰিত
কৃষ্ণ কৃপালু বাপাই সমস্ত আমি 3 বজাতে ভাগৱত ভাগ বিৰাম দিব বিচাৰিছোঁ যদি গৃহস্থই কয় কাৰণ আমি বহুত দূৰলৈ যাবও লাগিব গৃহলৈ প্ৰায় ইয়াৰ পৰা প্ৰায় 6 ঘণ্টাৰ ৰাস্তা গতিকে গাড়ীৰ পিছফালে লিখা থাকে ন আকৌ আহিম আপোনালোকৰ মাজত আকৌ আহিম কেতিয়াবা কথাৰ টোপোলা ঢেৰে আছিল কিন্তু সময় হৈছে পাখি লগা কাৰণৰ নিচিনা আজি গৰমটোও বহুত বেছি হৈছে গতিকে ভকত সমস্তই অন্ন সিদ্ধ ল'লে ন সকলোৱে হা সকলোৱে সিদ্ধ ল'লে না হা সকলোৱে নাই লোৱা লাহে ধীৰে ল'ব কাৰণ ভকতৰ কাৰণে ব্যৱস্থা কৰিছে যেতিয়া সিদ্ধ আমি ভকত যেতিয়া হ'লোঁ ভটোত বোলে ভক ভককৈ আহিব লাগে আৰু কটোত বোলে কটকটকৈ চুবাব লাগিব আৰু তটোত বোলে টং টংকৈ ওলাই যাব লাগিব আৰু সেইটোৱে আমাৰ কাম অ হৰি ৰাম তাতি বাপ বোলে ভক ভককৈ আহিলে আৰু কটোত বোলে কটকটকৈ চুবাব আৰু তটোত বোলে টং টংকৈ ওলাই যাব বোলে কি ৰকম ভকত ৰে এনেকুৱা ভকত ঢেৰ আছে ভকতৰ সংজ্ঞাটো নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰত কৈছে ইয়ে ভপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিতে তুষ্ট সুৱন্ত হিজন অকল ভটোত কি বুলি কৈছে ভপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিতে তুষ্ট সুৱন্ত হিজন সেইজনে ভটোত আছে কিন্তু আমি ভজন ভক্তিত তুষ্ট নাথাকোঁ আমি ভোজন ভক্তিত বেছি তুষ্ট থাকোঁ বোলে কাৰোবাৰ ঘৰত সেৱা পাতিছে আগতেই বোলে খবৰ লগাই লওঁ বোলে পনীৰ ভাজিটো ওলাইছে নে নাই অ হৰি অ ৰাম বোলে দৈটো বোলে গাখীৰ ক'ৰ পৰা আনিছে ভাল জেগাৰ পৰা গাখীৰটো আনিছে নে জলপানৰ কাৰণে খনামুখৰ প্ৰাণজিৎ গগৈ বাপৰ তাৰ পৰা অ হৰি অ ৰাম এনেকুৱা কথাবিলাক গতিকে এবাৰ যাওঁ কি নহওক আমি ভটোতো ফেল হৈ আছোঁ ভটোলৈ আগবঢ়াই নাই কটোত কৈছে বোলে ক পদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্ততে সম কটোৱে কৈছে যে ক পদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্ততে সম কুকুৰ চিগাল গদৰ্বৰু আত্মৰাম যি সমস্ত প্ৰাণীত কৃষ্ণক দৰ্শন পাইছে কৃষ্ণক দৰ্শন গতিকে কৃষ্ণ ভাৱপন্না হয় আমাক থাকিবলৈ কৈছে সেইজন কটোত আছে আৰু যদি কৃষ্ণময় দেখিব নোৱাৰে তেনেহ'লে কটোতো ফেল কটোলৈ যাব পৰা নাই তটোৱে কৈছে তপদে তৰণ উপায় হৰণ হৃদয় কমলে দেখৈ কৃষ্ণৰ চৰণ গতিকে তটোত কৈছে বোলে তত্ত্ব দৰ্শনম ভাগৱতৰ কথাবিলাক শুনি আমি সেই পৰমাত্মাৰ তত্ত্বটো আমি ল'ব লাগিব আৰু সেই তত্ত্বৰ পৰা লৈ আমি তত্ত্ব লৈ আমি ভগৱন্তৰ ভক্তি কৰি ভৱ সংসাৰ পাৰ হ'ব লাগিব আৰু আমাৰ জীৱনত যিটো মূৰময় আছে মোৰ ধন মোৰ মাটি মোৰ বাৰী মোৰ ল'ৰা মোৰ ছোৱালী এই মূৰময়বিলাক এৰিব লাগিব বুজিছেনে বাৰু যেনেকৈ আমাৰ বাগানীয়া ভাষাত কৈছে বোলে মোৰ ধন মোৰ টাকা মোৰ মাটি মোৰ ল'ৰা মোৰ ছোৱালী অকল মোৰ তো ভগৱানো ভাবিছে এইজন মানুহে অকল মৰকে আছে ইয়াকে বোলে জলদি কৰে মৰাই দিয়াই ভাল ঔ হৰি ঔ ৰাম তাক বোলে 60 বছৰ 70 বছৰতে ঔ হৰি ঔ ৰাম মৰ তবে হ'লে তাক মৰাই দিয়ে আৰু যিজন নেকি চতুৰ হয় যিসকল জ্ঞানী হয় যিসকল ভকত হয় সকলো ভগৱন্তক অৰ্পণ কৰে যতেক সুকৃতি মানে কৃষ্ণত অৰ্পণ কৰে হে প্ৰভু মোৰ মানে মম পুত্ৰ মম ভাইজা মম ভকতসকলে মমটোৰ আগফালে নটো লগাই দিয়ে বোলে ন মম মোৰ নহয় প্ৰভু বোলে কাৰ হয় বোলে সব আপোনাৰ হয় ঔ হৰি ঔ ৰাম বোলে সব আপোনাৰ হয় পুত্ৰ পৰিবাৰ কাৰণ যত হাংসা ধন ধান পুত্ৰ পৰিবাৰ সংগে এক ৰতিও নাযায় যিমান যি কৰি লোৱা মৰিলে সংগে এক ৰতিও নাযায় হৰকন দাইটিৰ কথা থাকিয়ে গৈছে দৈটিক নহ'লে বেয়াই লাগিব দৈটিয়ে
ডিফেন্সত চাকৰি কৰা মানুহ এজনে মানে দৈতিৰ দোকানত গেলামাল বাকী খাইছিল আৰু যেতিয়া মাহে মাহে ছুটীত আহে তেওঁ এটা কুটা এটা পায় নহয় ইবিধ বুজি পাইছেনে কুটা মানে বুজি পাইছেনে হা ইবিধ লৈ আনে আৰু সৰুখন দাইটিক মাজে সময়ে মানে আউহাৰি ঔৰাম কৰি দিয়ে বুজিছেনে বা আৰু আজিকালিতো ইবিধতো ৰাম বুলি লিখি দিছে ৰাম বুলি সৰুখন দাইটি সেই ডিফেন্সত চাকৰি কৰা মানুহটোক খুব ভাল পায় কাৰণ মাজে সময়ে আহি তেওঁ অকণমান খুৱাই দিয়ে তাক মানে খুব ভাল লাগি যায় বাৰে বাৰে তালৈ মনত পৰি থাকে সৰুকণ দাইটিক মানুহবিলাকে বেঢ়ি লৈছে সৰুকণ দাইটিক দৈটি আপুনি ৰাম কওক কৃষ্ণ কওক সৰুকণ দাইটিয়ে কৈছে মানে কেনেবাকে ডিফেন্সত চাকৰি কৰা মানুহজন আহি গ'ল নেকি তেওঁ কৈছে বোলে পালে অকণমান খাম তেওঁ ভাবিছে তেওঁ আহি গ'ল নেকি কেনেবাকে সেইকাৰণে গীতাত অৰ্জুনক কৈছে মোৰ নাম কীৰ্তনত অভ্যাস নাই যাৰ লোকে সুমৰাইলেও মুখে নাহে তাৰ গতিকে কৃপালু বাপাই সমস্ত আমি যত্ন কৰি কিনি নাম ল'ব লাগিব সেইকাৰণে গুৰুজনাই এই গীতাত অৰ্জুনক কৈছে হে অৰ্জুন এই ৰাম সমস্ত ধৰ্মক বিদু ৰত পৰি হৰি লয়ুক আমাৰ নাম মহাযত্ন কৰি এ যিটো গুণ নাম মোৰ সংসাৰত হাৰ কহিলো গুই পোক কথা তোমাতৰ ৰহস্য এ ৰহস্যটো ৰহস্য অমুহুৰ নাম কৰ্ম হৈয়াকে হে বোলয় সখা ভাগৱত ধৰ্ম নামঘোষাত মহাপুৰুষ মাধৱদেৱে কৈছে ধৰ্মে পৃথিৱীৰ আগত কহিলা মহাভাগৱত ধৰ্ম মুকুতি সুখৰ কেৱল আশ্ৰয় জানা মাধৱৰ কৰ্ম আজি যিটো আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে দত্ত বাপে আপুনি আচৰি ধৰ্ম আনক শিকাৱে নিজে আচৰণো কৰিছে আৰু আনক শিকাইছে আৰু তেখেতৰ কৃপাতে আপুনি মই আজি কৃষ্ণ ভগৱন্তৰ লগত জড়িত হ'বলৈ সুবিধা পালোঁ আমি বাপজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি পৃথিৱীত মানুহৰ ধন টকা পইচাৰ অভাৱ নাই কিন্তু সৎকৰ্ম কৰিবৰ কাৰণে কাৰো দুটকাও পইচা খৰচ কৰিবলৈ ইচ্ছা নাথাকে নকৰে সেইকাৰণে টকা বহুত ঘটে মানুহে কিন্তু ঈশ্বৰৰ কৰ্মত দুটকাও নলগায় আজি আমাৰ বাপজনে দুটকা এটা কৃষ্ণৰ চৰণত অৰ্পণ কৰিছে আৰু দুটকা লগালে 10 গুণ বাঢ়িব হয়নে বাৰু সেইকাৰণে কিছুমান মানুহে আকৌ ধনবিলাক হাসি থাকিবলৈ যায় হাসে 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 হা সেইকাৰণে ইয়াতে কৈছে হাকত নাখায় লোন পিটিকাত যায় বোলে 3 গুণ বোলে কিছুমান মানুহে ধন হাংছে কিন্তু কি হয় লাষ্টত কোনোবা বোলে চুৰে লৈ যায় নতুবা বোলে কিবা এটা ভাল কৰ্ট কেছ লাগি গ'লে ঔ হৰি ঔ ৰাম হৈ যায় আৰু কাৰোবাৰ যদি কেঞ্চাৰ হৈ যায় তেনেহ'লে একেবাৰে ধুৱাই যায় গতিকে সেইকাৰণে আমি সৎকৰ্ম কৰিবৰ কাৰণে দুটকা পইচা ঈশ্বৰক অৰ্পণ কৰিব লাগিব যিমান যি আছে মান সন্মান প্ৰতিষ্ঠা আজি আমাক 3 বাৰ বস্ত্ৰ পিন্ধালে আমাৰ উদ্যোক্তাই আমি নিজকে অকমান বেয়াও পাইছোঁ কাৰণ এজন মানুহক 3টা গামোচা দিয়াৰ কি প্ৰয়োজন আছে ঔ হৰি ঔ ৰাম যদিও তেখেতলোকে মান্যতা কৰি দিছে আমাক দুখো লাগিছে কাৰণ সন্মানটো যদি বেছিকৈ পাই থকা হয় তেতিয়া অভিমান হৈ যায় ধ্যান দি শুনিবা গুৰুত্বপূৰ্ণ কথা সেইকাৰণে সংস্কৃত শ্লোকত কৈছে বোলে সন্মানম সুৰাপানম বোলে সন্মানটো মদতকৈ নিচা বস্তু ঔ হৰি ঔ ৰাম সন্মানটো মদতকৈ নিচা বস্তু
বেছি সন্মান কৰি থাকিলে আমি সাৱধানেহে হৈ যাব লাগিব। যদি আপোনাৰ বেছি সন্মান আহি আছে তেনেহ'লে আপুনি মই সাৱধান হ'ব লাগিব আৰু যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিব লাগিব। আমি সকলো বস্তু কৃষ্ণত অৰ্পণ কৰিব লাগিব। এজন ভকতক যদি আপুনি প্ৰত্যেক দিনাখন আজি বোলে আগধৰাটোত দিলে, আজি আপোনাৰ ভকতজনে খুব ভাল পালে, কাইলৈও আগধৰাটো দিলে, কাইলৈও খুব ভাল পালে, পিছদিনা কেনেবাকৈ আগধৰাটো নাপালে সেইজন লাহেকৈ উঠি গুচি যাব, ঔ হৰি ঔ ৰাম। এনেকুৱা বহুত কাহিনী আছে। গতিকে কৃপালু বাপাই সমস্ত মান সন্মান প্ৰতিষ্ঠা বেছিকৈ বিচাৰি নুফুৰি ক'ৰবাত যদি নাম কীৰ্তন হৈছে, কোনোবা কোণা এটাতো যদি আপোনাক বহিবলৈ দিছে, তাতেই বহি আপুনি ঈশ্বৰৰ নাম লওক, পৰমাত্মাক ভজক। সেইকাৰণে ভকতে এটাই বস্তু বিচাৰিব লাগিব, কামনা এটাই কৰিব লাগিব, সকলোৱে গাব ই ৰাম নমাংগু হুক ভোগ নলাগে মুকুতি তোমাৰ চৰণে মাংগো কেৱল ভকতি ৰাম মুখে লোক নাম মূৰ কৰ্ণে তব কথা হৃদয়ত পাদ পাদ পদ্ম থাকুক সৰ্বথা ৰাম সজ্জনৰ সংগ নুগু চুক সৰ্বখন এতেকে প্ৰসাদ মাংগো তোমাৰ চৰণ ৰাম এতেকে প্ৰসাদ মাংগো তোমাৰ চৰণ। ভকতৰ সং বসুদেৱে পাই নাৰদক পাই নিজেই ধন্য হৈ গ'ল। ইয়াৰ পিছত আমাৰ ইয়াতে ছেট পৰিছে, আমি ইয়াতে ৰাখিম ভাগৱত ভাগ, সকলোৱে সহযোগ কৰিব।